নমস্কাৰ বন্ধুসকল, আজি আপোনালোকক যে কিমান স্কোয়াৰ ফিট ঘৰ বনালে কিমান লাখ টকা যাব হিয়া আপোনালোকৰ কথাৰ উত্তৰবিলাক দিবলৈ মই আজি ভিডিঅ'টো বনাইছোঁ। আজি যে এখন ঘৰৰ এইটো যিটো স্ক্ৰীনত মোৰ ঘৰটো চাই আছে, এইটো এটা 3D এখন ড্ৰয়িং হয়, আপোনালোকৰ কাৰণে বনাইছোঁ। আপোনালোকে ইচ্ছা কৰিলে এই ঘৰখন আপোনালোকে বনাব পাৰে, ধুনীয়া এখন ড্ৰয়িং। আৰু আপোনালোকৰ যি হোৱাটছআপত মেছেজ আহে বা কমেণ্টবিলাক আহে যে এখন ঘৰ ইমান স্কোয়াৰ ফিটৰ ঘৰ এখন বনালে কেই লাখ টকাৰ ভিতৰত মোৰ ঘৰটো কমপ্লিট হ'ব। আপোনালোকৰ মনত এই ডাউটটো থাকে। আজি মই এই ডাউটটো ক্লিয়াৰ কৰিবৰ কাৰণে আজিৰ ভিডিঅ'টো বনাইছোঁ। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰিব, গোটেইটো ভিডিঅ' আপোনালোকে চাব। এক নম্বৰ কথাটো হ'ল যে আপোনালোকে যদি 1400 স্কোয়াৰ ফিটৰ ঘৰ এখন যদি আপোনালোকে বনাব যায়, 1400 বা 1500 বা 1200 বা 1000 বা 800 আপোনালোকে বা ধৰকচোন 3টা বেডৰুমৰ বা 2টা বেডৰুমৰ বা ধৰকচোন 4টা বেডৰুম 5টা বেডৰুম ডাইনিং কিটচেন হল যি এভৰিথিং থকা এখন ঘৰ যদি আপোনালোকে বনাব খোজে, মেক্সিমাম 1400তকৈ যদি 3টা বেডৰুম এখন দিয়ে, আপোনাৰ 3টা বেডৰুম থাকিব, তাৰ হল ৰুম থাকিব, কিটচেন থাকিব, ডাইনিং থাকিব, এটাচ লেট্ৰিন বাথৰুম থাকিব, মানে ধৰকচোন গোটেই সুবিধা থকা এখন ঘৰ যদি বনাব খোজে, এইখিনিৰ ভিতৰত যদি আপোনালোকে বনাব খোজে তেতিয়াহ'লে আপোনালোকৰ কমচে কম 1400 বা 1500 স্কোয়াৰ ফিটৰ ভিতৰত হৈ যাব। যদি ৰুমখন অলপ ডাঙৰ দিব বিচাৰে তেতিয়াহ'লে ধৰকচোন 1500 স্কোয়াৰ ফিটৰ ভিতৰত আপোনালোকৰ 3টা বেডৰুমৰ গোটেই ফেচিলিটি থকা কমপ্লিট হ'ব। এতিয়া কথাটো হ'ল যে আপোনালোকৰ যদি 3টা বেডৰুমৰ ঘৰ এখন যদি আপোনালোকে বনাব যায়, ধৰকচোন 1400-1500 স্কোয়াৰ ফিটৰ ঘৰখন যদি বনাব যায় কিমান লাখ টকা আপোনালোকৰ যাব। আপোনালোকক মই খালি এক্সাম্পলটো কৈ দিছোঁ, আপোনালোকে হিচাপটো আপোনালোকে নিজেই কৰিব পাৰিব। আপোনালোকে মোক হোৱাটছআপত কল কৰিব নালাগে বা ধৰকচোন মোক হোৱাটছআপত মেছেজ কৰিব নালাগে, আপোনালোকে নিজৰ উত্তৰ নিজে পাই যাব। মই আজি আপোনালোকক এটা হিচাপ আপোনালোকক শিকাই দিম। প্ৰথমতে আপোনালোকে মোৰ স্ক্ৰীনত যিখন ঘৰখন চাই আছে, এই ঘৰটোৰ ডিটেইলছত আপোনালোকে বুজি লওক, জানি লওক। মই ধুনীয়াকৈ আপোনালোকক কৈ দিম কিমান লাখ টকা খৰচা যাব। এইটো এটা 3D ড্ৰয়িং। এইখন ঘৰৰ যিটো থাম্বনেইলটো আছে, সেই থাম্বনেইলটো মই আপোনালোকৰ মোৰ যিটো থাম্বনেইলটো এলিভেশ্যন যিটো ডিজাইন আছে, এই ডিজাইনটো মোৰ থাম্বনেইলত আপোনালোকে চাব পাৰিব। এইটো এটা মই ডিজাইন কৰিছোঁ, এইটো এটা ঘৰ আপোনালোকে দেখা পাইছে, মই 3Dত বনোৱা এখন ঘৰ দেখা পাইছে। এইটো এলিভেশ্যন ডিজাইনটো বহুত ধুনীয়া ডিজাইন, চিম্পলৰ ভিতৰত, যাতে আপোনালোকে কম বাজেটৰ ভিতৰত ঘৰবিলাক আপোনালোকে বনাব পাৰে। মই সেইটো হিচাপ কৰি আপোনালোকৰ ড্ৰয়িংবিলাক বনাওঁ। কম বাজেটৰ ঘৰবিলাকৰ ড্ৰয়িংবিলাক বেছিভাগ মই বনাই থাকোঁ। এতিয়া কথাটো হ'ল এইখন ঘৰত আছে আপোনালোকে দেখা পাইছে, এইটো এটা ধুনীয়া এখন বাৰাণ্ডা আপোনালোকে দেখা পাইছে। এইটো এটা বাৰাণ্ডা আছে। আপোনালোকে এলিভেশ্যন ডিজাইনটো চালে গোটেইটো গম পাই যাব। তথাপি মই 3Dত যিখিনি পাৰিছোঁ বনাইছোঁ আপোনালোকে দেখা পাইছে। এইটো এটা ফাৰ্ষ্টত পাই যাব আপোনাৰ বাৰাণ্ডাটো পালে তাৰপিছত আপোনাৰ পাই যাব এখন ডাঙৰ এখন লিভিং ৰুম, যিটো লিভিং ৰুমটো দেখা পাইছে, লিভিং ৰুম এইটো। তাৰপিছত আপোনালোকে পাই যাব এইটো চাইডে এটা বেডৰুম, এইটো এটা বেডৰুম, তাৰপিছত এইটো এটা বেডৰুম, তাৰপিছত ইয়াত দেখা পাইছে এইটো মাষ্টাৰ বেডৰুম হয়, ইয়াৰ লগত এটাচ লেট্ৰিন বাথৰুম আছে। দেখা পাইছে এটাচ লেট্ৰিন বাথৰুম আছে আৰু এখন কমন লেট্ৰিন বাথৰুম আছে। আৰু বেক চাইডে আমাৰ এখন সৰু এখন কৰিডৰো আছে, যাতে কৰিডৰটো দিয়া হয় যাতে ৰুমৰ ছেপাৰেটবিলাক হয়, কিছুমান প্ৰাইভেচিৰ কাৰণে বস্তু দিয়া হয়। আমি ধৰক 2টা বেডৰুম কৰিডৰৰ ভিতৰত দিছোঁ, যাতে আপোনাৰ 2টা বেডৰুম আপোনালোকৰ প্ৰাইভেচি থাকে। সেইটো কাৰণে আমি 2টা বেডৰুম কৰিডৰ দি পেলাই ছেপাৰেট কৰি দিছোঁ। আচলতে ড্ৰয়িং মানুহে বনালে নহ'ব, বহুত ড্ৰয়িং অনলাইনত আপোনালোকে চাব পাৰিব, চাইছে চাগে। কিন্তু মোৰ ড্ৰয়িংবিলাক অলপ ডিফাৰেঞ্চ, মই যাতে ৰাইজে কেনেকুৱা বস্তুবিলাক আপোনালোকে ভাল পায় সেইটো হিচাপ কৰিলে মই ড্ৰয়িংবিলাক আপোনালোকৰ ওচৰত বনাই মই দিব চেষ্টা কৰোঁ। আৰু যদি আপোনালোকে এনেকুৱা 3D ড্ৰয়িং আপোনালোকে বনাব খোজে, মোৰ নাম্বাৰটো ডিছক্ৰিপশ্যনত দিয়া থাকিব, আপোনালোকে যোগাযোগ কৰি মোৰ থ্ৰু আপোনালোকে নিজৰ ড্ৰয়িংখন আপোনালোকে বনাই ল'ব পাৰিব। যেনেকৈ আপোনাৰ খালি এলিভেশ্যন ডিজাইন এখন চিলেক্ট কৰি আপোনালোকে মোৰ ওচৰত পঠাই দিব, হোৱাটছআপত যোগাযোগ কৰিব। মই আপোনালোকক কেনেকুৱা ছিষ্টেমৰ ড্ৰয়িং লাগে, ধুনীয়াকৈ ছিষ্টেমত 3D ড্ৰয়িং এনেকুৱা ছিষ্টেমত আপোনালোকক মই বনাই দিবৰ কাৰণে চেষ্টা কৰিম। আৰু এতিয়া ফাৰ্ষ্টত গমেই পালে কৰিডৰ, এইটো কৰিডৰ দিয়াৰ পিছত আমি বেক চাইডে দিছোঁ ডাইনিং আৰু কিটচেনটো দিয়া হৈছে। দেখা পাইছে ডাইনিং কিটচেনটো একেলগে দিছোঁ, বহুত ডাঙৰ হয় বস্তুটো। তাৰপিছত আপোনাৰ কমন লেট্ৰিন বাথৰুম এখন পাই গ'লে। এতিয়া বন্ধুসকল মই আপোনালোকৰ ড্ৰয়িংটো দেখাই পাইছে, এইটো হ'ল ফ্ৰণ্টৰ যিটো ছাইডটো, এইটো ফ্ৰণ্টৰ ছাইডটো ষ্টেপ দিয়া গৈছে, গ্ৰিল ছিষ্টেম দিয়া গৈছে। ইয়াত 3টা খুঁটা আছে,
ধুনীয়া ধুনীয়া খুঁটা। তাৰপিছত আপোনালোকে দেখা পাইছে এইটো চাইডে। তাৰপিছত আপোনালোকৰ এইটো যিটো আছে এইটো বেক চাইডটো মই বেক চাইডটো এবাৰ দেখাই দিওঁ। বেক চাইডটো দেখি আছে এইটো হ'ল বেক চাইডটো। এইটো যিটো বেক চাইডৰ যিটো ডোৰ দিয়া গৈছে এইটো ধৰকচোন আপোনালোকে বেক চাইডে ঘৰৰ বেক চাইডেবিলাক যাব পাৰিব, সেইটো কাৰণে বেক চাইডৰ ডোৰটো দিয়া গৈছে। এইটো চিষ্টেমত এই ড্ৰয়িংটো বনোৱা হৈছে। এতিয়া আপোনালোকে ভাবি আছে যে এই ঘৰখনৰ ৰুমৰ চাইজবিলাক কিমান বাই কিমান আছে। ফুল ডিটেইলছত আপোনালোকে মোক জনাই দিম। 2D মডেলত গৈ পেলাই আপোনালোকক জনাই দিম যে ৰুমৰ কিমান বাই কিমান চাইজ আছে আৰু এই ঘৰখনৰ বহলটো কিমান, দীঘলটো কিমান, গোটেইখিনি মই আপোনালোকক ধুনীয়াকৈ জনাই আছোঁ। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰিব। আপোনালোকে লাষ্টত মই কৈ দি আছোঁ যে কিমান স্কোৱাৰ ফিটৰ ঘৰ বনালে কিমান লাখ টকা যাব, ডিটেইলছত আপোনালোকে মই জনাই দিম। ভিডিঅ'টো দীঘল হোৱাৰ কাৰণে মই শ্বৰ্টকাটত বুজাই দিম। আৰু যদি আপোনালোকে অধিক জানিব বিচাৰে মই মোৰ নাম্বাৰটো ডিছক্ৰিপশ্যনত দিয়া থাকিব, আপোনালোকে যোগাযোগ কৰি মোৰ পৰা জানিব পাৰিব, বুজিব পাৰিব। মই যিবিলাক ভিডিঅ' বনাওঁ আপোনালোকে হেল্পৰ কাৰণে বনাওঁ, যাতে মোৰ থ্ৰুত যে আপোনালোকে কিবা এটা শিকিব পাৰে আৰু আপোনালোকে কিবা আইডিয়া এটা পায়। আজিকালি বহুত মানুহ হৈছে, মানুহবিলাকে বুজি নাপায় যে মানুহবিলাকৰ মেক্সিমাম বাজেট থাকে আপোনাৰ 10 লাখ টকা মেক্সিমাম বাজেট। এইখিনি বাজেটৰ ভিতৰত মানুহবিলাকে ঘৰবিলাক বনাব খোজে। আমি এইখিনি বাজেটৰ ভিতৰত আপোনালোকৰ ধুনীয়া ড্ৰয়িং এখন বনাওঁ আপোনালোকৰ কাৰণে, যাতে কম বাজেটৰ ভিতৰত আপোনালোকে নিজৰ ঘৰখন বনাব পাৰে। এতিয়া 2 নম্বৰ কথাটো হ'ল যে এতিয়া আমি এই যিটো ড্ৰয়িং আপোনালোকে চাই আছে, এইখন ড্ৰয়িঙত 2D মডেলত গৈ পেলাই ৰুমৰ চাইজবিলাক আপোনালোকক মই জনাই আছোঁ। 2D মডেলত আপোনালোকে গম পাই যাব যে ৰুমৰ চাইজবিলাক আৰু ঘৰখনৰ বহলটো দীঘলটো কিমান, গোটেইখিনি মই আপোনালোক কৈ আছোঁ। এই ঘৰখনৰ যিটো বহল আছে, বহলটো হৈছে আপোনাৰ 30, তাৰপিছত আপোনাৰ দীঘলটো হৈছে 47, 30 × 47 আপোনাৰ ঘৰৰ বহল আৰু দীঘল আপোনাৰ। তাৰপিছত আপোনাৰ যিটো হল ৰুম আছে, ফাৰ্ষ্টত মই কৈ দিওঁ, যিটো হল ৰুমটো আছে আপোনাৰ 13 ফুট 5 ইঞ্চি আৰু হ'ল 18 ফুট 13 বাই 5 আৰু ইনটু 18 ফুট। এয়া দেখা পাইছে মোৰ স্ক্ৰীণ লিখা আছে 13 বাই 5 × 18 দেখা পাইছে। এইটো হ'ল হল ৰুমৰ চাইজ। তাৰপিছত নেক্সট যিটো বেডৰুম আছে আপোনাৰ ফাৰ্ষ্টত যিটো ফ্ৰণ্টৰ চাইডে যিটো বেডৰুম আছে, এই বেডৰুমৰ চাইজটো হৈছে 12 × 16। এয়া দেখা পাইছে ধুনীয়া চাইজৰ বেডৰুমবিলাক আমি দিয়া গৈছে। 12 বাই আপোনাৰ 16 বেডৰুমৰ চাইজ। মই লাগিলে আপোনাক ইয়াত স্ক্ৰীণৰ হেৰিত দেখাই দিওঁ, যাতে আপোনালোকৰ কিবা খেলি মেলি নহয়। সেইটো কাৰণে মই ধুনীয়াকৈ বস্তুকেইটা চাইড কৰি মই আপোনালোকক দেখাই দি আছোঁ কিমান বাই কিমান আছে। এয়া দেখা পাইছে ডাইৰেক্ট হেৰিত দেখাই দিছোঁ মই ইয়াত 16 বাই এইটো 12, 16 বাই এয়া 12, দেখা পাইছে 16 বাই 12, যাতে আপোনালোকৰ খেলি মেলি নহয়। সেইটো কাৰণে মই ডাইৰেক্ট স্ক্ৰীণত আপোনালোকে দেখাই দিবৰ কাৰণে মই চেষ্টা কৰোঁ। ডাবল হৈ আছে কাৰণে বস্তুটো অলপ হেৰি হৈছে। এতিয়া মই আপোনালোকক বাকী যিকেইটা বেডৰুম আছে এই বেডৰুমৰ চাইজকেইটা মই আপোনালোকক জনাই আছোঁ। এইটো গম পালে। তাৰপিছত এইটো বেডৰুমৰ চাইজ হৈছে আপোনাৰ 12 × 16। দুটা বেডৰুমৰ চাইজ আপোনাৰ একে 12 × 16। তাৰপিছত এইটো বেডৰুমৰ চাইজটো হৈছে আপোনাৰ 12 × 12 বোলে 16 বাই 13 ফুট 3 ইঞ্চি আছে। আপোনাৰ ইয়াত স্ক্ৰীণটো মই দেখাই দিছোঁ। এইটো হ'ল 13 ফুট 3 ইঞ্চি দেখা পালে। আৰু সেইটো 5 ফুটটো বাথৰুমৰ হয়, যিটো 5 ফুট আছে এইটো হ'ল 5 ফুটটো হ'ল বাথৰুমৰ আৰু হ'ল 13 ফুট 3 ইঞ্চি বেডৰুমৰ। তাৰপিছত এইটো চাইডে মই কিমান আছে মই দেখাই দিছোঁ আপোনালোকক। এইটো চাইডে আছে আপোনাৰ 16 ফুট। ইয়াত যিটো আছে সেইটোৱে থাকিব। মই কিবা আপোনালোকক হেৰি কথা কোৱা নহয়, যিটো আছে মই ডাইৰেক্ট স্ক্ৰীণত দেখাই দি আছোঁ, যাতে আপোনালোকে কিবা বেলেগ ভাবিব নোৱাৰে। ইয়াত দেখা পাইছে এইটো 16 বাই 13 ফুট 3 ইঞ্চি। তাৰপিছত বন্ধুসকল যিটো বাথৰুমৰ চাইজ আছে 5 × 10, 5 × 10 এইটো গমেই পাইছে। কিটচেনৰ চাইজটো হৈছে আপোনাৰ 10 × 19 ফুট 10 ইঞ্চি। এতিয়া গম পাইছে 10 ফুট বহলটো আছে, 19 ফুট 10 ইঞ্চি আছে দীঘলটো। এনেকৈ চিষ্টেম। কৰিডৰটো আছে আপোনাৰ 4.5 ফুট আছে। তেতিয়াহ'লে বন্ধুসকল ভিডিঅ'টো যদি ভাল লাগিছিল লাইক আৰু শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব। আৰু আপোনালোকক মই কথাবিলাক কোৱা আছিলে যে আপোনালোকৰ ঘৰৰ স্কোৱাৰ ফুটটো কেনেকৈ হিচাপ কৰিব। যে আপোনালোকে ধৰকচোন আপোনালোকে যদি 1400 স্কোৱাৰ ফিটৰ ঘৰ এখন বনাব খোজে 1400 মাৰিব আৰু ইনটু আপোনাৰ 1500কৈ মাৰিব। তেতিয়াহ'লে 2 BHK আপোনাৰ এখন ধুনীয়া এখন ৱাল কমপ্লিটত 1500 পাৰ স্কোৱাৰ ফিট 1500কৈ মাৰিব, আপোনাৰ ঘৰবিলাক কমপ্লিট হৈ যাব। আপোনাৰ একজেক্টলি 1400-1500 স্কোৱাৰ ফিটৰ ঘৰবিলাক আপোনালোকে 9-10 লাখৰ ভিতৰত কমপ্লিট কৰিব পাৰিব। এইটো আপোনাৰ গেৰাণ্টি হয়।